নমস্কাৰ DMI Study YouTube চেনেলৰ পৰা আপোনালোকক সকলোক স্বাগতম জনাইছো। এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম ভাৰতৰ ভূগোলৰ ওপৰত। ভাৰতৰ ভূগোলৰ ওপৰত আজি আমি 40টা কোৱেশ্চন আনসাৰ আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ মাটিকালি কিমান? ভাৰতৰ মাটিকালি হৈছে 32,87,263 বৰ্গ কিলোমিটাৰ। ভাৰতৰ মাটিকালি। ভাৰত উত্তৰৰ পৰা দক্ষিণলৈ কিমান কিলোমিটাৰ? ভাৰত উত্তৰৰ পৰা দক্ষিণলৈ 3,214 কিলোমিটাৰ। ভাৰত উত্তৰৰ পৰা দক্ষিণলৈ 3,214 কিলোমিটাৰ। ভাৰত পূবৰ পৰা পশ্চিমলৈ কিমান কিলোমিটাৰ? ভাৰত পূবৰ পৰা পশ্চিমলৈ 2,933 কিলোমিটাৰ। 2,933 কিলোমিটাৰ ভাৰত পূবৰ পৰা পশ্চিমলৈ। বিশ্ব দেশবোৰৰ ভিতৰত আয়তনৰ ক্ষেত্ৰত ভাৰতৰ স্থান কিমান? বিশ্বৰ দেশবোৰৰ ভিতৰত আয়তনৰ ক্ষেত্ৰত ভাৰতৰ স্থান হৈছে সপ্তম। 7th সপ্তম হৈছে ভাৰতৰ স্থান। বিশ্বৰ কিমান শতাংশ মাটিকালি ভাৰতে আগুৰি আছে? বিশ্বৰ 2.4 শতাংশ মাটিকালি ভাৰতে আগুৰি আছে। ভাৰতে 2.4 শতাংশ মাটিকালি 2.4 শতাংশ বিশ্বৰ মাটিকালি ভাৰতে আগুৰি আছে। বিশ্বৰ দেশবোৰৰ ভিতৰত জনসংখ্যাৰ ক্ষেত্ৰত ভাৰতৰ স্থান কিমান? বিশ্বৰ দেশবোৰৰ ভিতৰত জনসংখ্যাৰ ক্ষেত্ৰত ভাৰতৰ স্থান হৈছে প্ৰথম। ভাৰতৰ স্থান প্ৰথম, ফাৰ্ষ্ট। বিশ্বৰ কিমান শতাংশ মানুহ ভাৰতত বসবাস কৰে? বিশ্বৰ 17.76 শতাংশ মানুহ। বিশ্বৰ 17.76 শতাংশ মানুহ ভাৰতত বসবাস কৰে। হিমালয় পৰ্বতখন বহু নিযুত বছৰ আগতে এখন সাগৰহে আছিল। সেই সাগৰখনৰ নাম কি আছিল? হিমালয় পৰ্বতখন বহু নিযুত বছৰ আগতে এখন সাগৰ আছিল আৰু সেই সাগৰখনৰ নাম কি আছিল? সেই সাগৰখনৰ নাম আছিল টেথিছ সাগৰ। সেই সাগৰখনৰ নাম আছিল টেথিছ সাগৰ। ব্ৰহ্মপুত্ৰ নদী কোনখন হিমবাহৰ পৰা ওলাই আহিছে? ব্ৰহ্মপুত্ৰ নদী চেমাইয়ুংডুং হিমবাহৰ পৰা ওলাই আহিছে। লক্ষাদ্বীপপুঞ্জ সৰু-বৰ কেইটা দ্বীপৰ সমষ্টি? লক্ষাদ্বীপপুঞ্জ সৰু-বৰ 25টা দ্বীপৰ সমষ্টি। 25টা দ্বীপৰ সমষ্টি। লক্ষাদ্বীপত কেইটা দ্বীপ আছে? সৰু-বৰ 25টা দ্বীপ আছে। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত মুঠ কেইটা দ্বীপৰ সমষ্টি? আন্দামান অঞ্চলত 204টা দ্বীপ আছে আৰু নিকোবৰ অঞ্চলত 11টা দ্বীপ আছে আৰু আন্দামান আৰু নিকোবৰ দুয়োখন দ্বীপপুঞ্জত মুঠ 215টা দ্বীপ আছে। পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই কোন ঠাইত হয়? পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ কোন ঠাইত হয়? মেঘালয়ৰ মৌচিনৰাম। মেঘালয়ৰ মৌচিনৰাম নামৰ ঠাইত পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হয়। চেৰাপুঞ্জী অঞ্চলত বছৰি কিমান বৰষুণ হয়? চেৰাপুঞ্জী অঞ্চলত বছৰি 1250 চেণ্টিমিটাৰ বৰষুণ হয়। চেৰাপুঞ্জী অঞ্চলত বছৰি 1250 চেণ্টিমিটাৰ বৰষুণ হয়। ভাৰতৰ মাজেদি যোৱা ৰেখাডালৰ নাম কি? ভাৰতৰ মাজেদি যোৱা ৰেখাডালৰ নাম হৈছে উত্তৰ অক্ষৰেখা বা কৰ্কটক্ৰান্তি ৰেখা। উত্তৰ অক্ষৰেখা বা কৰ্কটক্ৰান্তি ৰেখা। এই ৰেখাই ভাৰতৰ মাজেদি গৈছে। চুবুৰীয়া ৰাষ্ট্ৰৰ লগত ভাৰতৰ স্থলসীমাৰ মুঠ দৈৰ্ঘ্য কিমান? চুবুৰীয়া ৰাষ্ট্ৰৰ লগত ভাৰতৰ স্থলসীমাৰ
মুঠ দৈৰ্ঘ্য হৈছে 15,200 কিলোমিটাৰ 15,200 কিলোমিটাৰ হৈছে মুঠ দৈৰ্ঘ্য চুবুৰীয়া ৰাষ্ট্ৰৰ লগত ভাৰতৰ স্থল সীমাৰ মুঠ দৈৰ্ঘ্য 15,200 কিলোমিটাৰ ভাৰতত থকা উপকূল ৰেখাৰ দৈৰ্ঘ্য কিমান ভাৰতত থকা উপকূল ৰেখাৰ দৈৰ্ঘ্য হৈছে 6,100 কিলোমিটাৰ 6,100 কিলোমিটাৰ হৈছে ভাৰতত থকা উপকূল ৰেখাৰ দৈৰ্ঘ্য ভাৰতৰ একমাত্ৰ মৰুভূমিখনৰ নাম কি ভাৰতৰ একমাত্ৰ মৰুভূমিখনৰ নাম হৈছে থৰ মৰুভূমি ভাৰতৰ একমাত্ৰ মৰুভূমিখনৰ নাম হৈছে থৰ মৰুভূমি থৰ মৰুভূমিখন ক'ত অৱস্থিত থৰ মৰুভূমিখন ৰাজস্থান ভাৰতৰ ৰাজস্থান ৰাজ্যত অৱস্থিত থৰ মৰুভূমিখন ৰাজস্থানত অৱস্থিত লকটক হ্ৰদ ক'ত অৱস্থিত লকটক হ্ৰদ মণিপুৰ ৰাজ্যত অৱস্থিত মণিপুৰ ৰাজ্যত লকটক হ্ৰদ অৱস্থিত চিল্কা হ্ৰদ ক'ত অৱস্থিত চিল্কা হ্ৰদ উৰিষ্যা ৰাজ্যত অৱস্থিত উৰিষ্যা ৰাজ্যত চিল্কা হ্ৰদ অৱস্থিত কোলাৰ হ্ৰদ ক'ত অৱস্থিত কোলাৰ হ্ৰদ তামিলনাডু ৰাজ্যত অৱস্থিত কোলাৰ হ্ৰদ তামিলনাডু ৰাজ্যত অৱস্থিত পলিকট হ্ৰদ ক'ত অৱস্থিত পলিকট হ্ৰদ তামিলনাডু জিলাত অৱস্থিত পলিকট হ্ৰদ ক'ত অৱস্থিত তামিলনাডু জিলাত অৱস্থিত পুষ্কৰ হ্ৰদ ক'ত অৱস্থিত পুষ্কৰ হ্ৰদ ৰাজস্থান ৰাজ্যত অৱস্থিত পুষ্কৰ হ্ৰদ ক'ত অৱস্থিত ৰাজস্থান ৰাজ্যত অৱস্থিত তাৰপিছত ভাৰতৰ সৰ্ববৃহৎ বদ্বীপটোৰ নাম কি ভাৰতৰ সৰ্ববৃহৎ বদ্বীপটোৰ নাম হৈছে সুন্দৰবন সুন্দৰবন হৈছে ভাৰতৰ সৰ্ববৃহৎ বদ্বীপ আৰু এই সুন্দৰবন বদ্বীপটো ক'ত অৱস্থিত সুন্দৰবন বদ্বীপটো বংগোপসাগৰত অৱস্থিত সুন্দৰবন বদ্বীপটো ক'ত অৱস্থিত বংগোপসাগৰত অৱস্থিত গংগা নদীৰ মোহনাত বংগোপসাগৰত অৱস্থিত সুন্দৰবন বদ্বীপটো হিমালয় পৰ্বতশ্ৰেণী কোন যুগত সৃষ্টি হৈছিল হিমালয় পৰ্বতশ্ৰেণী 7 নিযুত বছৰ পূৰ্বে টাৰ্চিয়েৰী যুগত সৃষ্টি হৈছিল 7 নিযুত বছৰ পূৰ্বে টাৰ্চিয়েৰী যুগত হিমালয় পৰ্বতশ্ৰেণী সৃষ্টি হৈছিল হিমালয় পৰ্বতশ্ৰেণীৰ গড় উচ্চতা কিমান হিমালয় পৰ্বতশ্ৰেণীৰ গড় উচ্চতা হৈছে 6,000 মিটাৰ 6,000 মিটাৰ হৈছে হিমালয় পৰ্বতশ্ৰেণীৰ গড় উচ্চতা উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ দৈৰ্ঘ্য কিমান উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ দৈৰ্ঘ্য হৈছে 2400 কিলোমিটাৰ অসমৰ পৰা ৰাজস্থানলৈ 2400 কিলোমিটাৰ হৈছে উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ দৈৰ্ঘ্য উত্তৰ ভাৰতৰ সমভূমিৰ মুঠ মাটিকালিৰ পৰিমাণ কিমান উত্তৰ ভাৰতৰ সমভূমিৰ মুঠ মাটিকালিৰ পৰিমাণ হৈছে 7 লাখ বৰ্গ কিলোমিটাৰ 7 লাখ বৰ্গ কিলোমিটাৰ হৈছে উত্তৰ ভাৰতৰ সমভূমিৰ মুঠ মাটিকালিৰ পৰিমাণ চিৰসেউজীয়া উদ্ভিদ কোনটো অঞ্চলত দেখা যায় চিৰসেউজীয়া উদ্ভিদ 200 সেন্টিমিটাৰতকৈ অধিক বৰষুণ হোৱা অঞ্চলত দেখা যায় চিৰসেউজীয়া উদ্ভিদ তেনেকুৱা অঞ্চলতে দেখা যায় য'ত 200 সেন্টিমিটাৰতকৈ অধিক বৰষুণ হয় য'ত 200 সেন্টিমিটাৰতকৈ অধিক বৰষুণ হোৱা অঞ্চলত চিৰসেউজীয়া উদ্ভিদ দেখা যায় চিৰসেউজীয়া অঞ্চলৰ উদ্ভিদবোৰ কিমান মিটাৰ পৰ্যন্ত ওখ হয় চিৰসেউজীয়া অঞ্চলৰ উদ্ভিদবোৰ 45 মিটাৰ 45 মিটাৰ পৰ্যন্ত ওখ হয় চিৰসেউজীয়া অঞ্চলৰ উদ্ভিদবোৰ 45 মিটাৰ পৰ্যন্ত ওখ হয় বছৰৰ কোনো ঋতুতে
বছৰৰ কোনো ঋতুতে পাত নহৰা গছক কি বলা হয়? বছৰৰ কোনো ঋতুতে পাত নহৰা গছক চিৰসেউজীয়া উদ্ভিদ বলা হয়। চিৰসেউজীয়া উদ্ভিদ কোনো ঋতুতে গছৰ পাত নহৰে বা কোনো ঋতুতে পাত নহৰা গছক চিৰসেউজীয়া উদ্ভিদ বলে। কাঁইটীয়া মৰু উদ্ভিদ কোনটো অঞ্চলত দেখা যায়? কাঁইটীয়া মৰু উদ্ভিদ কোনটো অঞ্চলত দেখা যায়? 50 সেন্টিমিটাৰতকৈ কম বৰষুণ হোৱা অঞ্চলত দেখা যায়। কাঁইটীয়া মৰু উদ্ভিদ 50 সেন্টিমিটাৰতকৈ কম বৰষুণ হোৱা অঞ্চলত কাঁইটীয়া মৰু উদ্ভিদ দেখা যায়। 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতত প্ৰতি বৰ্গ কিলোমিটাৰত জনসংখ্যাৰ ঘনত্ব কিমান আছিল? 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতত প্ৰতি বৰ্গ কিলোমিটাৰত জনসংখ্যাৰ ঘনত্ব আছিল 382 জন। 382 জন আছিল প্ৰতি বৰ্গ কিলোমিটাৰৰ জনসংখ্যাৰ ঘনত্ব। ভাৰতৰ কোনখন ৰাজ্যত জনসংখ্যা সৰ্বাধিক? ভাৰতৰ কোনখন ৰাজ্যত জনসংখ্যা সৰ্বাধিক? উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশত জনসংখ্যা সৰ্বাধিক। ভাৰতৰ কোনখন ৰাজ্যত জনসংখ্যা সৰ্বাধিক? উত্তৰ প্ৰদেশত জনসংখ্যা সৰ্বাধিক। মেঘালয়ৰ চেৰাপুঞ্জীত বছৰি গড়ে কিমান বৰষুণ হয়? মেঘালয়ৰ চেৰাপুঞ্জীত বছৰি গড়ে 1250 সেন্টিমিটাৰ বৰষুণ হয়। বছৰি গড়ে কিমান মেঘালয়ৰ চেৰাপুঞ্জীত বছৰি গড়ে কিমান বৰষুণ হয়? 1250 সেন্টিমিটাৰ বৰষুণ বছৰি গড়ে বৰষুণ হয়। ভাৰত পৃথিৱীৰ কোনটো গোলাৰ্ধত অৱস্থিত? ভাৰত পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত। ভাৰত পৃথিৱীৰ কোনটো গোলাৰ্ধত অৱস্থিত? উত্তৰ গোলাৰ্ধত ভাৰত অৱস্থিত। পৃথিৱীৰ উত্তৰ গোলাৰ্ধত ভাৰত অৱস্থিত। শতদ্ৰ কোনখন নদীৰ উপনৈ? শতদ্ৰ কোনখন নদীৰ উপনৈ? সিন্ধু নদী। শতদ্ৰৰ ইংৰাজী নাম হৈছে সতলেজ ৰিভাৰ আৰু এই সতলেজ ৰিভাৰ হৈছে সিন্ধু নদীৰ উপনৈ। সিন্ধু নদীৰ প্ৰধান উপনৈ যাক আমি ইণ্ডাছ ৰিভাৰ বুলি জানো। ইণ্ডাছ ৰিভাৰ আটাইতকৈ প্ৰধান বা আটাইতকৈ ডাঙৰ উপনৈখনৰ নাম হৈছে সতলেজ বা শতদ্ৰ। কাবাৰাত্ৰি কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজধানী? কাবাৰাত্ৰি হৈছে লক্ষাদ্বীপ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজধানী। কাবাৰাত্ৰি কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজধানী? লক্ষাদ্বীপ। লক্ষাদ্বীপৰ ৰাজধানী হৈছে কাবাৰাত্ৰি। পৃথিৱীৰ ভিতৰত দ্বিতীয় জনবহুল দেশ কোনখন? পৃথিৱীৰ ভিতৰত দ্বিতীয় জনবহুল দেশ হৈছে চাইনা বা চীন। পৃথিৱীৰ ভিতৰত দ্বিতীয় জনবহুল দেশ হৈছে চাইনা বা চীন। পৃথিৱীৰ ভিতৰত প্ৰথম জনবহুল দেশ কোনখন? পৃথিৱীৰ ভিতৰত প্ৰথম জনবহুল দেশ হ'ব ভাৰত। এতিয়া ভাৰত প্ৰথম স্থানত আছে জনসংখ্যাৰ ক্ষেত্ৰত। জনসংখ্যাৰ ক্ষেত্ৰত ভাৰত এতিয়া প্ৰথম স্থানত আছে আৰু দ্বিতীয় স্থানত আছে চাইনা বা চীন। আজি ভিডিঅ'টোৰ শেষৰখন কুৱেশ্যন, ভাৰতত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল? ভাৰতত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল? 1951 চনত। 1951 চনত ভাৰতত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰিছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আজিৰ এই ভিডিঅ'টোৰ পিডিএফৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাতে গৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।